হাই গাইজ, আপোনালোক সকলোকে কাৰ ডিলাৰ আছাম ইউটিউব চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। তো গাইজ, আজিৰ এই ভিডিঅ'টোত আপোনালোকক নগাঁও কঠীয়াতলিত থকা এজে মটৰ্ছৰ ষ্টকটো দেখাবলৈ চেষ্টা কৰিম। এজে মটৰ্ছত বহুতো কম ৰেঞ্জত ল'ব পৰা গাড়ী আছে, তো হয়তো কিছুমান লাখৰ তলতো আছে। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈকে চাই থাকক। আৰু যদি চেনেলটোলৈ নতুনকৈ হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰক, কাষত থকা বেল আইকনটো দবাই দিয়ক। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ফ্ৰেণ্ডছ, আহকচোন এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ, এইখন হৈছে Chevrolet Beat 2012 মডেল। আৰু এই বিটখনৰ কিলোমিটাৰ 1,30,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে অনলি 90,000 ৰুপিজ। তো গাইজ, আপোনালোকে গাড়ীখন এবাৰ চাব পাৰে। গাড়ী পূৰা চেল ইঞ্জিন হৈ আছে। আৰু ইয়াৰ টায়াৰ কণ্ডিশ্যন চাব পাৰে, প্ৰায় 80% টায়াৰ অ'কে আছে। গাড়ীখনৰ কালাৰটো হৈছে গ্ৰীণ কালাৰ। তো এবাৰ মই আপোনালোকক ইয়াৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ। বিটখনৰ ইণ্টেৰিয়ৰটো আপোনালোকে চাব পাৰে। ইয়াত আপোনালোকে পাৱাৰ ষ্টাৰিং পাই যাব, 2 পাৱাৰ উইণ্ডো পাই যাব, মিউজিক ছিষ্টেম, এচি হিটাৰ ৰানিঙত আছে। আৰু চিটত লেডাৰ চিট কভাৰ লগোৱা হৈ আছে। গাড়ীখনৰ কণ্ডিশ্যন আপোনালোকে চাব পাৰে। গাড়ীত কোনো ধৰণৰ স্কেচ পৰা নাই। আৰু ইয়াৰ টায়াৰো প্ৰায় 80% টায়াৰ অ'কে আছে। তো গাইজ, আপোনালোকে যদি কম ৰেঞ্জৰ ভিতৰত এখন গাড়ী বিচাৰিছে তেনেহ'লে স্ক্ৰীনত দিয়া নম্বৰত এজে মটৰ্ছৰ লগত যোগাযোগ কৰি কম সময়ৰ ভিতৰত এই বিটখন লৈ যাব পাৰে। যিহেতু এই বিটখনৰ প্ৰাইচ হৈছে অনলি 90,000 ৰুপিজ। তো গাইজ, আপোনালোকে পলম নকৰি অতি সোনকালে এজে মটৰ্ছত ফোন কৰক আৰু এই বিটখন লৈ যাওক। তো গাইজ, এইখন হৈছে মাৰুতি চুজুকি ৱেগনাৰ 2006 মডেল। আৰু এই ৱেগনাৰখনৰ কিলোমিটাৰ 1,30,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চন হৈছে পেট্ৰল ভাৰ্চন। আৰু এই ৱেগনাৰখনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 1,25,000 ৰুপিজ। তো গাড়ীখন এবাৰ আপোনালোকে চাব পাৰে। যদি আপোনালোকে কম ৰেঞ্জৰ ভিতৰত গাড়ী বিচাৰিছে তেনেহ'লে এজে মটৰ্ছত কল কৰিব পাৰে। আৰু ইয়াৰ টায়াৰ কণ্ডিশ্যন চাব পাৰে, প্ৰায় 95% টায়াৰ অ'কে আছে। আৰু গাড়ীখন চিল ইঞ্জিনৰ হয়। তো গাড়ীখন এবাৰ আপোনালোকে চাব পাৰে, পূৰা অৰিজিনেল পেইণ্টত আছে। গাড়ীত কোনো ধৰণৰ স্কেচ পৰা নাই। আৰু ইয়াৰ পিছৰ টায়াৰটো চাব পাৰে, প্ৰায় 90% টায়াৰ অ'কে আছে। তো গাইজ, আপোনালোকে যদি কম ৰেঞ্জৰ ভিতৰত যদি গাড়ী বিচাৰিছে তেনেহ'লে স্ক্ৰীনত দিয়া নম্বৰত এজে মটৰ্ছৰ লগত যোগাযোগ কৰিব পাৰে। আৰু এই ৱেগনাৰখন অনলি 1,25,000 ৰুপিজ। তো আপোনালোকে অতি সোনকালে এজে মটৰ্ছৰ লগত যোগাযোগ কৰিব পাৰে। তো গাইজ, এখন হৈছে মাৰুতি চুজুকি এল্টো 2007 মডেল। আৰু এই এল্টোখনৰ কিলোমিটাৰ 1,20,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখন পেট্ৰল ভাৰ্চনৰ হয়। আৰু ইয়াৰ ৰেজিষ্ট্ৰেশ্যন হৈছে গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন। গাড়ীখনৰ ডকুমেণ্টছো অ'কে আছে। আৰু এখন যেতিয়া আপোনালোকে এজে মটৰ্ছত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। গাড়ীখনৰ কালাৰটো চাব পাৰে, পূৰা অৰিজিনেল পেইণ্ট হৈ আছে আৰু স্কেচ পৰা নাই গাড়ীখনত। আৰু ইয়াৰ টায়াৰ কণ্ডিশ্যন চাব পাৰে, প্ৰায় 70% টায়াৰ অ'কে আছে। এল্টোখনৰ ইণ্টেৰিয়ৰত আপোনালোকে পাৱাৰ ষ্টেৰিং পাই যাব, 4 মেনুৱেল উইণ্ডো পাই যাব, মিউজিক ছিষ্টেম, এচি হিটাৰ ৰানিঙত আছে। আৰু চিটত লেডাৰ চিট কভাৰ লগোৱা হৈ আছে। আৰু এই এল্টোখনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 1,35,000। আৰু প্ৰাইচটো নেগচিয়েবল হৈ যাব। তো গাইজ, আপোনালোকে যদি কম ৰেঞ্জৰ ভিতৰত যদি গাড়ী বিচাৰিছে তেনেহ'লে এজে মটৰ্ছৰ লগত যোগাযোগ কৰিব পাৰে। এজে মটৰ্ছত বহুতো কম ৰেঞ্জৰ ভিতৰত পাবলগীয়া গাড়ী আছে। গাইজ, এখন হৈছে মাৰুতি চুজুকি এল্টো 800 2016 মডেল। আৰু এই এল্টোখনৰ কিলোমিটাৰ 1,20,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চন হৈছে পেট্ৰল ভাৰ্চন। আৰু ইয়াৰ কালাৰটো হৈছে চিলভাৰ কালাৰ। তো গাড়ীখন এবাৰ চাব পাৰে আপোনালোকে। গাড়ীত কোনো ধৰণৰ ৰিপেইণ্ট কৰা হোৱা নাই। গাড়ী পূৰা অৰিজিনেল পেইণ্ট হৈ আছে। আৰু গাড়ীখনৰ ডকুমেণ্টছো অ'কে আছে। নগাঁও ষ্টেচনৰ গাড়ী হয়। আৰু এখন যেতিয়া আপোনালোকে এজে মটৰ্ছত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। আৰু এই এল্টোখনৰ ইণ্টেৰিয়ৰত আপোনালোকে পাৱাৰ ষ্টেৰিং পাই যাব, 2 পাৱাৰ উইণ্ডো পাই যাব, 2 মেনুৱেল উইণ্ডো পাই যাব, এচি হিটাৰ ৰানিঙত আছে। আৰু চিটত লেডাৰ চিট কভাৰ লগোৱা হৈ আছে। আৰু এই এল্টোখনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 2,50,000। আৰু প্ৰাইচটো নেগচিয়েবল হৈ যাব। তো গাইজ, এখন হৈছে মাৰুতি চুজুকি ৱেগনাৰ 2014 মডেল। আৰু এই ৱেগনাৰখনৰ কিলোমিটাৰ 92,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চনটো হৈছে পেট্ৰল ভাৰ্চন। আৰু ইয়াৰ কালাৰটো হৈছে ৰেড কালাৰ। গাড়ীখনৰ ডকুমেণ্টছ অ'কে আছে। নগাঁও ষ্টেচনৰ গাড়ী হয়। আৰু এখন যেতিয়া আপোনালোকে এজে মটৰ্ছত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ট্ৰান্সফাৰ কৰি দিয়া হ'ব। আৰু এই ৱেগনাৰখন পূৰা চিল ইঞ্জিন হৈ আছে। গাড়ীখনৰ টায়াৰ কণ্ডিশ্যন আপোনালোকে চাব পাৰে, প্ৰায় 80% টায়াৰ অ'কে আছে। তো এবাৰ ইয়াৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ। ৱেগনাৰখনৰ ইণ্টেৰিয়ৰত আপোনালোকে পাৱাৰ ষ্টেৰিং পাই যাব, 4 পাৱাৰ উইণ্ডো পাই যাব, মিৰৰ এডজাষ্টাৰ পাই যাব, কোম্পানী ফিটেড মিউজিক ছিষ্টেম পাই যাব, এচি হিটাৰ ৰানিঙত আছে। আৰু চিটত লেডাৰ চিট কভাৰ লগোৱা হৈ আছে। আৰু এই ৱেগনাৰখনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 2,90,000। আৰু প্ৰাইচটো নেগচিয়েবল হৈ যাব।
তো গাইছ এখন হৈছে মাৰুতি চুজুকি এল্টো K10 VXI 2016 মডেল আৰু এই K10খনৰ কিলোমিটাৰ 78,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চন হৈছে পেট্ৰল ভাৰ্চন আৰু গাড়ীখন চিল ইঞ্জিন হৈ আছে। গাড়ীত কোনো ধৰণৰ স্কেচ পৰা নাই বৰ্তমানলৈকে আৰু ইয়াৰ পেইণ্টটো আপোনালোকে চাব পাৰে অৰিজিনেল পেইণ্টে হৈ আছে আৰু ইয়াৰ টায়াৰ কণ্ডিশ্যন প্ৰায় 90% টায়াৰ অ'কে আছে। আৰু এল্টোখনৰ ইণ্টেৰিয়ৰত আপোনালোকে পাৱাৰ ষ্টেৰিং পাই যাব, 2 পাৱাৰ উইণ্ডো পাই যাব, 2 মেনুৱেল উইণ্ডো পাই যাব, কোম্পানী ফিটেড মিউজিক চিষ্টেম পাই যাব, AC হিটাৰ ৰানিঙত আছে আৰু চিটত লেডাৰ চিট কভাৰ লগোৱা হৈ আছে। আৰু এই K10খনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 2,90,000 আৰু প্ৰাইচটো নেগচিয়েবল হৈ যাব। তো গাইছ এখন হৈছে মাৰুতি চুজুকি ছুইফ্ট ডিজাৰ VXI 2015 মডেল আৰু ছুইফ্ট ডিজাৰখনৰ কিলোমিটাৰ 68,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখন পূৰা অৰিজিনেল পেইণ্ট হৈ আছে, গাড়ীত কোনো ধৰণৰ ৰিপেইণ্ট কৰা হোৱা নাই আৰু ইয়াৰ ডকুমেণ্টছো অ'কে আছে। গুৱাহাটী ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী হয় আৰু এখন যেতিয়া আপোনালোকে AJ মটৰ্ছত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। ছুইফ্ট ডিজাৰখন পূৰা চেল ইঞ্জিন হৈ আছে। তো ইয়াৰ টায়াৰ কণ্ডিশ্যনটো আপোনালোকে চাব পাৰে, প্ৰায় 90% টায়াৰ অ'কে আছে। আৰু এই ছুইফ্ট ডিজাৰখনৰ ইণ্টেৰিয়ৰত আপোনালোকে পাৱাৰ ষ্টেৰিং পাই যাব, 4 পাৱাৰ উইণ্ডো পাই যাব, মিৰৰ এডজাষ্টাৰ পাই যাব, কোম্পানী ফিটেড মিউজিক চিষ্টেম পাই যাব, AC হিটাৰ ৰানিঙত আছে আৰু চিটত লেডাৰ চিট কভাৰ লগোৱা হৈ আছে। আৰু এই ছুইফ্ট ডিজাৰখনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 4,40,000 আৰু প্ৰাইচটো নেগচিয়েবল হয় আৰু এইখন আপোনালোকে ৰিফাইনেন্স কৰি ল'ব পাৰিব। তো গাইছ এখন হৈছে মাৰুতি চুজুকি ডিজাৰ VXI 2017 নৱেম্বৰ মডেল হয় আৰু এই ডিজাৰখনৰ কিলোমিটাৰ 66,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ কালাৰটো হৈছে চিলভাৰ কালাৰ আৰু গাড়ীখন পূৰা অৰিজিনেল পেইণ্টত আছে। গাড়ীত কোনো ধৰণৰ স্কেচ পৰা নাই আৰু ইয়াৰ টায়াৰ কণ্ডিশ্যন আপোনালোকে চাব পাৰে, প্ৰায় 90% টায়াৰ অ'কে আছে। আৰু ডিজাৰখনৰ ডকুমেণ্টছো অ'কে আছে, গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন হয় আৰু এইখন যেতিয়া আপোনালোকে AJ মটৰ্ছত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। তো ইয়াৰ ইণ্টেৰিয়ৰটো এবাৰ দেখা দিছোঁ। ইণ্টেৰিয়ৰত আপোনালোকে পাৱাৰ ষ্টেৰিং পাই যাব, ষ্টেৰিং মিউটেড কণ্ট্ৰল পাই যাব, 4 পাৱাৰ উইণ্ডো পাই যাব, মিৰৰ এডজাষ্টাৰ পাই যাব, চাইল্ড লক পাই যাব, কোম্পানী ফিটেড মিউজিক চিষ্টেম পাই যাব, AC হিটাৰ ৰানিঙত আছে, লগতে ইয়াত আপোনালোকে ডুৱেল এয়াৰবেগো পাই যাব আৰু চিটত লেডাৰ চিট কভাৰ লগোৱা হৈ আছে, আপোনালোকে চাব পাৰে। আৰু এই ডিজাৰখনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 5,50,000 আৰু প্ৰাইচটো নেগচিয়েবল হয় আৰু এইখন আপোনালোকে ৰিফাইনেন্স কৰি ল'ব পাৰিব। তো গাইছ আপোনালোকে যদি মাৰুতি চুজুকি ডিজাৰ ল'ম বুলি ভাবিছে তেনেহ'লে স্ক্ৰীনত দিয়া নাম্বাৰত AJ মটৰ্ছৰ লগত যোগাযোগ কৰি এই ডিজাৰখন AJ মটৰ্ছৰ পৰা লৈ যাব পাৰে। তো গাইছ এখন হৈছে হিউণ্ডাই ভাৰ্না 2012 মডেল আৰু এই ভাৰ্নাখনৰ কিলোমিটাৰ 1,20,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চনটো হৈছে ডিজেল ভাৰ্চন আৰু গাড়ীখনৰ কালাৰটো হৈছে হোৱাইট কালাৰ। গাড়ীখনৰ ডকুমেণ্টছ অ'কে আছে আৰু এখন যেতিয়া আপোনালোকে AJ মটৰ্ছত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। আৰু গাড়ীখনৰ কালাৰটো আপোনালোকে চাব পাৰে, পূৰা অৰিজিনেল পেইণ্ট হৈ আছে, গাড়ীত কোনো ধৰণৰ ৰিপেইণ্ট কৰা হোৱা নাই। আৰু এই ভাৰ্নাখনৰ ইণ্টেৰিয়ৰত আপোনালোকে পাৱাৰ ষ্টেৰিং পাই যাব, ষ্টেৰিং মিউটেড কণ্ট্ৰল পাই যাব, 4 পাৱাৰ উইণ্ডো পাই যাব, চাইল্ড লক পাই যাব, মিৰৰ এডজাষ্টাৰ পাই যাব, কোম্পানী ফিটেড মিউজিক চিষ্টেম পাই যাব, AC হিটাৰ ৰানিঙত আছে আৰু লগতে ইয়াত আপোনালোকে এয়াৰবেগো পাই যাব। তো গাইছ এই ভাৰ্নাখনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 2,90,000 আৰু প্ৰাইচটো নেগচিয়েবল হৈ যাব। তো গাইছ আপোনালোকে যদি কম ৰেঞ্জৰ ভিতৰত এখন ভাৰ্না ল'ম বুলি ভাবিছে তেনেহ'লে স্ক্ৰীনত দিয়া নম্বৰত AJ মটৰ্ছৰ লগত যোগাযোগ কৰি ভাৰ্নাখন AJ মটৰ্ছৰ পৰা লৈ যাব পাৰে। তো গাইছ এখন হৈছে মাহিন্দ্ৰা বুলেৰো 2014 মডেল আৰু এই বুলেৰোখনৰ কিলোমিটাৰ 72,000 কিলোমিটাৰ ৰানিং হৈছে। গাড়ীখনৰ ভাৰ্চন হৈছে ডিজেল ভাৰ্চন আৰু গাড়ীখনৰ ডকুমেণ্টছো অ'কে আছে, চিল ইঞ্জিন হৈ আছে বুলেৰোখন, তেজপুৰ ৰেজিষ্ট্ৰেশ্যন বুলেৰো হয় আৰু এইখন যেতিয়া আপোনালোকে AJ মটৰ্ছত ল'বলৈ আহিব তেতিয়া আপোনালোকৰ নামত ডকুমেণ্ট ট্ৰান্সফাৰ কৰি দিয়া হ'ব। আৰু এই বুলেৰোখনৰ ইণ্টেৰিয়ৰত আপোনালোকে পাৱাৰ ষ্টেৰিং পাই যাব, মিউজিক চিষ্টেম, AC হিটাৰ ৰানিঙত আছে, লগতে ইয়াত আপোনালোকে 4 পাৱাৰ উইণ্ডো পাই যাব আৰু চিটত লেডাৰ চিট কভাৰ লগোৱা হৈ আছে, আপোনালোকে চাব পাৰে। আৰু এই বুলেৰোখনৰ আস্কিং প্ৰাইচটো ৰাখিছে তেওঁলোকে 4,80,000 আৰু প্ৰাইচটো নেগচিয়েবল হৈ যাব। তো গাইছ আপোনালোকে যদি 7 ছিটাৰ বুলেৰো বিচাৰিছে তেনেহ'লে স্ক্ৰীনত দিয়া নম্বৰত AJ মটৰ্ছৰ লগত যোগাযোগ কৰি এই বুলেৰোখন AJ মটৰ্ছৰ পৰা লৈ যাব পাৰে।